Hello students, নমস্কাৰ মই মফিদুল ইছলাম আগৰ ভিডিঅ'টোত মই আলোচনা কৰিছিলোঁ বৰ্গ আৰু বৰ্গমূল আজি আৰম্ভ কৰিম ক্লাছ 10 অনুশীলনী R2 নতুন গণিতৰ অনুশীলনী R2 গোটেই আলোচনা কৰিম ঘন কি হয় দেখা এটা সংখ্যাক তিনিবাৰ পূৰণ কৰি পোৱা পূৰণফলক ঘন বুলি কোৱা হয় যেনে 1 into 1 into 1 1 ইয়াত তিনিবাৰ পূৰণ কৰি দিছো আৰু তিনিবাৰ পূৰণ কৰিলে ফলাফল হ'ব 1 এনেকে শৰ্টত লিখিব পাৰো 1 ৰ ওপৰত 3 তাৰ মানে 1 কেইটা আছে তিনিটা আছে আৰু কি কয় যে একৰ ঘন এই 3 টো ওপৰত লিখিলে ঘন বুলি কয় একৰ ঘন একেদৰে 2 into 2 into 2 গতিকে পূৰণ কৰিলে ফলাফল হ'ব 8 আকৌ এই 8ক মই কেনেদৰে লিখিব পাৰো 2 কিউব 2 ৰ ঘন একেদৰে 3 ৰ ঘন 3 পূৰণ 3 পূৰণ 3 পূৰণ কৰিলে গোটেইকেইটা পূৰণ কৰিলে 27 আৰু 27ক মই লিখিব পাৰো 3 কিউব 3 ৰ ঘন 1 ঘন কৰিলে কিমান হয় 1 হয় 2 ঘন কৰিলে কিমান হয় 8 হয় 3 ৰ ঘন 27 4 ৰ ঘন 64 5 ৰ ঘন 125 6 ৰ ঘন 216 7 ৰ ঘন 343 8 ৰ 512 9 ৰ 729 10 ৰ 1000 আৰু এটা বস্তু মন কৰিবা যে সাপোজ এই সংখ্যাকেইটা ঘন কৰিলে একক স্থান কি আহিব ইয়াত লক্ষ্য কৰা 1 ঘন কৰিলে একে হয় 2 ঘন কৰিলে 8 হয় 3 ঘন কৰিলে একক স্থান কিমান হয় 7 হয় 27 ৰ একক স্থান 7 আছে গতিকে কি হ'ব 7 হ'ব 3 কিউব কৰিলে একক স্থান 7 4 কিউব কৰিলে 4 হয় 5 5 হয় 6 6 হয় 7 3 হয় 3 7 হয় 7 3 হয় উল্টা এটা মনত ৰাখিলে আনটো এনে মনত থাকিব 8 2 হয় 2 8 আছিল ইয়াত 8 2 হয় 9 9 হয় 0 2 বাতে দিয়া এই সিম্বলটো কি কয় আগত পাইছিলা যে এইটো আছিল বৰ্গমূল ইয়াত সেই একে চিনৰ ওপৰত যদি 3 লিখা যায় তেনেহলে এই চিনটোৰ নাম হ'ল ঘনমূল 3 ৰ ঘন 27 আকৌ 27 ৰ ঘনমূল কিমান হয় 3 হয় 27 ৰ ঘনমূল কিমান হয় 3 হয় ইয়াত লক্ষ্য কৰা 3 কিউব 3 ৰ ঘন কিমান 27 3 কিউবৰ ঘনমূল 3 27 ৰ ঘনমূল 3 3 কিউবৰ ঘনমূল আৰু 27 ৰ ঘনমূল একে হয় এই নিয়ম কেইটা মনত ৰাখাৰ কাৰণে মই ইয়াত ফ্ৰেশকে লিখি দিছো যে ঘনৰ এককৰ স্থান যদি 1 থাকে তেনেহলে সেই সংখ্যাটোৰ ঘনফলৰ একক স্থান কি হ'ব 1 হ'ব 2 থাকিলে কি হ'ব 8 হ'ব 3 থাকিলে 7 হ'ব 4 4 হ'ব 5 5 হ'ব 6 6 হ'ব 7 3 হ'ব 8 2 হ'ব 9 9 হ'ব অলপ আগত দেখাইছো হেকিটা ইয়াত জাস্ট খালি অলপ উলট পালট কোনটা কৰিব লাগে এইটো 2 8 হয় 3 থাকিলে 7 হয় 8 থাকিলে 2 হয় আৰু 7 থাকিলে 3 হ'ব এক নম্বৰ প্ৰশ্ন তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় 3757 এই সংখ্যাটো 2 ৰে হৰণ নাযায় 3 ৰে হৰণ নাযায় একেবাৰে 13 ৰে হৰণ কৰিব লাগিব 13 13 36 ত কিমান বাৰ যায় 2 বাৰ যায় 13 2 গুণ 26 37 ৰ পৰা 26 বাদ দিয়া 11 115 হ'ল 13 কিমান বাৰ যায় 8 বাৰ যায় 8 বাৰ গলে 104 হ'ব বিয়োগ কৰি দিয়া 11 আকৌ কি হল এই হাতৰ আগত 11 বহিলে কি হ'ব 117 13 117 ত কিমান বাৰ যায় 9 বাৰ যায় 13 ৰে নাযায় গতিকে কি কৰিম মৌলিক সংখ্যাৰ পিছৰটো হল 17 17 289 ৰ কিমান বাৰ যায় 17 বাৰে যাব 13 into 17 স্কয়াৰ 13 এটা আছে আৰু 17 দুটা আছে গতিকে 13 আৰু দুটা লাগিব পূৰ্ণ ঘন হবলৈ 13 দুটা লাগিব 17 এটা লাগিব তেনেহলে হে এই সংখ্যাটো পূৰ্ণ ঘন হ'ব এতেকে 3757 সংখ্যাটো পূৰ্ণ ঘন নহয় পূৰ্ণ ঘন নহয় 2 নম্বৰ প্ৰশ্ন 2 নম্বৰ হল
3375 তিনিৰে হৰণ কৰা যায় একেটা যোগ কৰিলে কিমান হয় 12 12 12 6 18 তাৰমানে তিনিৰে হৰণ হ'ব তিনি নেওতাত 18 আছে গতিকে তিনিৰে হৰণ কৰি দিও 3 3 একবাৰ 3 3 একবাৰ 3 7 দুইবাৰ 3 2 গুণ 6 এক বাকি ৰল 15 3 5 গুণ 15 আকৌ 3ৰে 3 11 তিনিবাৰ 3 3 গুণ 9 দুই বাকি ৰল 22 22 হল 3 22ত কিমান বাৰ যায় 7 বাৰ যায় এক বাকি ৰল 15 3 3 15ত কিমান বাৰ যাব 5 বাৰ 3 5 গুণ 15 আকৌ 3ৰে 3 3 একবাৰ 3 7 দুইবাৰ 3 2 গুণ 6 এক বাকি ৰল 3 5 গুণ 15 এবাৰ 5 কিউব মানে 125 গতিকে 5 ৰে হৰণ যায় 5 12 দুইবাৰ 2 বাকি ৰল 5 5 গুণ 25 5 25ত 5 বাৰ 3 তিনিটা আছে আৰু 5 তিনিটা আছে তাৰমানে কি তিনিটা আছে গতিকে কি হ'ব 3 কিউব ইনটু 5 কিউব সংখ্যাটো এই সংখ্যা দুটা কি হয় দুটাই কিউবত আছে গতিকে এই সংখ্যাটো কি হ'ব পূৰ্ণ ঘন হ'ব এতেকে 3375 এটো দেখিলে মই ইয়াত ব্ৰেকেটত দিছো এটো লিখিব নালাগে তোমালোকে জাস্ট বুজাৰ কাৰণে মই লিখিছো 15 কিউব কৰিলে কিমান হ'ব 3375 এবাৰ একৰ 3 নাম্বাৰ 3332 3332 তো হৰণ কৰি লোৱা 3332 দুইৰে যায় 2 3 একবাৰ 2 3 একবাৰ এক বাকি ৰল 13 6 2 গুণ 12 এক বাকি ৰল 13 6 2 গুণ 12 এক বাকি ৰল 6 2 গুণ 12 গোটেইটা 6 ওলাল তাৰপিছত একক স্থান 6 আছে গতিকে 2 ৰে হৰণ হ'ব 2 8 2 8 2 গুণ 16 তাৰপিছত 2 6 তিনিবাৰ 2 6 তিনিবাৰ 7 8 একবাৰ এক বাকি ৰল 13 7 1 গুণ 7 13 পৰা 7 বাদ দিলে কত হয় 6 63 হল 7 9 গুণ 63 আকৌ 7 ৰে 7 11 একবাৰ 7 1 গুণ 7 বিয়োগ কৰিলে কিমান হ'ব 4 49 7 7 গুণ 49 2 স্কয়ার ইনটু 7 স্কয়ার ইনটু 17 এইটো স্কয়াৰত আছে মানে 2 আৰু 2 পূৰণ কৰি 2 স্কয়ার 7 7 7 স্কয়ার আৰু 17 এটাই আছে এই সংখ্যাটো পূৰ্ণ ঘন নহল কাৰণ কিয় কাৰণ এটা 2 লাগে এটা 7 লাগে আৰু দুটা 17 লাগিব দুটা 17 পূৰণ কৰিলে 17 কিউবত যাব আৰু এটা 7 হলে 7 কিউবত যাব আৰু এটা 2 ৰে পূৰণ কৰিলে 2 কিউব হ'ব তেনেহলে হে গোটেইটা কিউবত যাব আৰু এই সংখ্যাটো হ'ব পূৰ্ণ ঘন তোমালোকে এনেকৈ লিখি লবা 3332 সংখ্যাটো পূৰ্ণ ঘন নহয় বাস এবাৰ 4 নম্বৰ প্ৰশ্নত 4096 2 ৰে হৰণ কৰা যায় 4096 2 40ত 20 বাৰ 2 9 4 বাৰ 2 4 গুণ 8 এক বাকি 8 2 গুণ 16 আকৌ 2 ৰে 2 20ত 10 বাৰ 2 20ত 10 বাৰ 2 4 2 বাৰ 2 8ত 4 বাৰ আকৌ 2 ৰে 2 10ত 5 বাৰ 2 2ত 1 বাৰ 2 4 2 বাৰ আকৌ 2 ৰে 2 5ত 2 বাৰ 2 2 গুণ 4 এক বাকি ৰয় গতিকে 11 হল 2 11ত 2 11ত 5 বাৰ 5 2 গুণ 10 এক বাকি ৰয় 12 6 2 গুণ 12 আকৌ 2 ৰে 2 2ত 1 বাৰ 2 5ত 2 বাৰ এক বাকি ৰল 16 8 2 গুণ 16 আকৌ 2 ৰে 2 12ত 6 বাৰ 2 8ত 4 বাৰ 2 6ত 3 বাৰ 4 2 বাৰ 2 2 3 একবাৰ এক বাকি রল 12 6 2 গুণ 12 8 2 গুণ 16
দুই আঠত 4 বাৰ 2 4 2 বাৰ যেহেতু কিউব 1 2 3 4টা আছে 4টা কিউবত লিখিবা 2 কিউব ইনটু 2 কিউব ইনটু 2 কিউব ইনটু 2 কিউব তেটাকে লিখি লবা যে 4096 সংখ্যাটো পূৰ্ণঘন হয় আৰু হৰণ কেইটা অলপ দেখি লোৱা এইকেইটা 2 নম্বৰ প্ৰশ্ন তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা যেনেকৈ সাপোজ 19 কিউব কৰিলে কি হয় নম্বৰ আছে 19 2 1 19 19 এর ঘনফল মানে 19 এর কিউব তাহলে কি হয় 19 ইনটু 19 ইনটু 19 তিনিবার পূরণ করলে হয়ে গেল তিনিবার 19 পূরণ করেন তো পূরণ তো দেখে লোৱা আমি জানো কি 19 স্কয়ার মানে কিমান 361 কেনেকৈ হয় দেখা 19 ইনটু 19 পূরণ করলে 9 9 গুণ 81 81 1 হাতৰ 8 9 গুণ 9 8 9 17 9 গুণ 9 1 1 গুণ 1 1 7 আৰু 9 7 আৰু 9 যোগ কৰিলে 16 6 বহাই দিয়া 1 বাকি ৰল 1 2 আৰু হাতৰ 1 3 361 361 এর লগত আকৌ এবাৰ 19 পূরণ কৰি দিয়া তাৰ মানে কি 19 আৰু 19 দুটা পূরণ কৰিছো নাইবা দুবাৰ পূরণ কৰিছো 361 হল আৰু এবাৰ 19 পূরণ কৰিব লাগিব তিনিটা 19 9 গুণ 9 6 9 গুণ 54 4 হাতৰ 5 3 9 গুণ 27 3 9 গুণ 27 নাইবা 9 3 গুণ 27 27 পাশে 32 6 1 1 গুণ 1 এটা হয়ে গেল 6 1 গুণ 6 3 1 গুণ 3 9 5 8 6 6 8 5 9 6 8 5 9 তাৰপিছত 2 নম্বৰটো 21 কিউব কৰা মই ডাইৰেক্ট ইয়াত উত্তৰটো বহাই দিছো তিনিটা 21 পূৰণ কৰিলে কিমান হ'ব মই পূৰণটো আগতে কৰি লৈছো 9261 হৈ গল 23 কিউব কৰিলে কিমান হ'ব 12166 27 কিউব কৰিলে ডাইৰেক্ট কৰি দিছো 19683 হৈ গল তো ইয়াত 19 কিউব মানে 6859 21 কিউব মানে 21 21 21 পূৰণ কৰি আমি কি পাইছো 9261 23 কিউব কৰিলে 12166 27 কিউব কৰিলে কিমান হয় 19683 এতিয়া 3 নম্বৰ প্ৰশ্ন তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব কিউব কৰিলে কিমান হ'ব তাৰে একক স্থান কি হ'ব 18 সাপোজ 18 কিউব কৰিছো একক স্থান কি হ'ব হেতু উলিয়াব লাগে সো ট্ৰিক্স কি হয় একক স্থান ঘন কৰিলে হৈ গল যেনেকৈ মই নিয়ম কেইটা দিছিলো যে ইয়াত একক স্থান যদি 4 হয় তেনেহলে একক স্থান 4 এ হয় একক স্থান 4 হলে ঘনৰ একক স্থান 4 এ হয় এতেকে 14 এর একক স্থান কি আছে 4 আছে গতিকে কি হ'ব 3 1 14 14 কিউবৰ একক স্থান কি হ'ব 4 এ হ'ব 2 নম্বৰটো 2 নম্বৰ একক স্থান কিমান আছে 8 আছে 8 থাকিলে কি হয় কিমান হয় 8 থাকিলে 2 হয় 8 থাকিলে 2 হয় আৰু 2 থাকিলে 8 হয় 8 আছে গতিকে ডাইৰেক্ট মই কি লিখিম 2 লিখিম তাৰপিছত 3 নম্বৰটো কিমান আছে 3 নম্বৰটো আছে 13 13 একক স্থান 3 আছে গতিকে 3 থাকিলে কি হয় 7 হয় 3 থাকিলে কিমান হয় 3 7 একক স্থান 7 আছে 7 থাকিলে কি হয় 3 হয় উল্টা একক স্থান 7 থাকিলে
একক স্থান 7 থাকিলে 3 হয় এইটো 4 নম্বৰ 3 এইটা হৈ গ'ল 4 প্ৰথম প্ৰশ্ন তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব এই সংখ্যাটো পূৰ্ণ ঘন নহয় কিন্তু এই সংখ্যাটো পূৰ্ণ ঘন হ'ব যেতিয়া ইয়াৰ লগত যিকোনো এটা সংখ্যা পূৰণ হ'ব কোনটো সংখ্যা আটাইতকৈ সৰু সংখ্যা সাপোজ ধৰা 4 4টো কিন্তু পূৰ্ণ ঘন নহয় কাৰণ কিয় 4 ভাঙিলে কি হ'ব 2 into 2 মানে 2 স্কয়াৰ আৰু এটা তাৰমানে 2 লাগে 4 লগত 2 পূৰণ কৰিলে কি হ'ব 8 হ'ব এতিয়াহে আমাৰ কি হ'ব এইটো সাপোজ 4 মানে কি হয় 2 পূৰণ 2 2 স্কয়াৰ আৰু এটা 2 আছে 2 পাৱাৰ কিমান আছে 1 এই দুটা পূৰণ কৰিলে কিমান হ'ব 2 কিউব তাৰমানে 4 লগত আৰু এটা 2 পূৰণ কৰিলেহে এইটো কি হ'ব পূৰ্ণ ঘন হ'ব তো দেখা কেনেকৈ কৰিব লাগে একদম সিম্পল সহজতে হ'ব মই ইয়াত ছুটি নিয়মৰ আগত সংখ্যাটো হৰণ কৰি লম 2 ৰে হৰণ কৰিছো একক স্থান 4 আছে 2 পাছত 2 বাৰ 2 দুগুণ 4 1 বাকি ৰয় 13 6 দুগুণ 12 1 বাকি ৰয় 6 দুগুণ 12 2 4 2 বাৰ আকৌ 2 ৰে 2 2ত 1 বাৰ 2 6 3 বাৰ 6 3 বাৰ 2ত 1 বাৰ এই সংখ্যাটো 2 ৰেও নহয় 3 ৰেও নহয় এইটো হ'ব 11 ৰে 11 13 একবাৰ যায় বাকি ৰয় কিমান 2 23 11 2 গুণ কিমান 22 এক বাকি ৰয় 11 11ত একবাৰ 11 12ত একবাৰ আকৌ এক বাকি ৰল 11 11ত একবাৰ তো কি হয় 2 আছে দুটা আৰু 11 আছে তিনিটা 2 স্কয়াৰ ইনটু 11 কিউব এইটো ঠিকে আছে বাৰু ইয়াত এটা 2 লাগে গতিকে এই সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ এই সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু এটা সংখ্যা লাগে কি সংখ্যাটো হ'ল 2 5324 সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু সংখ্যা 2 ৰে পূৰণ কৰিব লাগিব এতেকে 5324 সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু সংখ্যা 2 ৰে পূৰণ কৰিব লাগিব তাৰমানে ইয়াত এটা 2 লাগে এইটো মই ইয়াত লিখি দিছো 2 ৰে পূৰণ কৰিব লাগিব এবাৰ 2 নম্বৰত কিমান আছে 3087 3087 এই সংখ্যাটো 2 ৰে হৰণ নাযায় কাৰণ একক স্থান 7 আছে 3 ৰে 8 15 15 16 17 18 তাৰমানে 3 ৰে হৰণ হ'ব কাৰণ 3 নেওদাত এই সংখ্যাকেইটাৰ যোগফল আছে সেইকাৰণে 3 ৰে হৰণ হ'ব 3 3 তো একবাৰ শূন্যটোৰ তলত দিয়া 3 8ত 2 বাৰ 3 2 গুণ 6 1 বাকি ৰয় 3 2 গুণ 6 8 আছে 2 বাকি ৰয় 27 3 9 গুণ 27 যোগ কৰিলে 12 3 ৰে হৰণ হ'ব 3 10ত 3 বাৰ 3 3 গুণ 9 1 বাকি ৰয় 12 3 6 গুণ 3 4 গুণ 12 তাৰপিছত 3 3 গুণ 9 এই সংখ্যাটো হ'ল 7 কি হয় 343 এতেকে মই কি কৰিম 7 ৰে হৰণ কৰি দিম আৰু জানিব লাগিব বস্তুবিলাক 7 34ত কিমান বাৰ যায় 4 বাৰ যায় আকৌ বাকি ৰয় কিমান 6 63 7 9 গুণ 63 আকৌ 7 49ত 7 বাৰ ইয়াত কি হয় 3 আছে দুটা আৰু 7 আছে তিনিটা তাৰমানে কি লিখিম 3 স্কয়াৰ ইনটু 7 কিউব ইয়াত কি লাগে কোৱাচোন ইয়াত লাগে এটা 3 7 টো ঠিকে আছে বাৰু এইটো ঠিকে আছে ইয়াত এটা আকৌ 3 লাগে এনেকৈ লিখি ল'বা যে 3087 সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ
আটাইতকৈ সৰু সংখ্যা 3ৰে পূৰণ কৰিব লাগিব। 3 নম্বৰ প্ৰশ্নত কিমান আছে? 3125। একক স্থান 5 আছে। তাৰ আগতে চেক কৰোঁ যে 3ৰে হৰণ হয় না নাই। 7, 8, 9, 10, 11। তাৰমানে নহয়, 5ৰে হৰণ কৰিব লাগিব। 5 31ত কিমান বাৰ যায়? 6 বাৰ। 5 6 গুণ 30, 1 বাকী ৰয় 12, 5 2 গুণ 10, 2 বাকী ৰয় 5 5 গুণ 25। আকৌ 5ৰে 5 6 একবাৰ, 1 বাকী ৰয় 12, 5 2 গুণ 10, আকৌ 2 বাকী ৰয় 5 5 গুণ 25, 125 হ'ল 5 কিউব। 5 12ত 2 বাৰ, 5 2 গুণ 10, 2 বাকী ৰয় 25, 5 5 গুণ 25, 5 5 গুণ 25, এইটো 5। 5 কেইটা হ'ল? 5টা হ'ল। গতিকে এটা 5ৰে পূৰণ কৰিব লাগিব। তাৰমানে কি হয়? 5 কিউব ইনটু 5 স্কোৱাৰ। হৰণটো দেখি লোৱা। লাষ্টত 25, 5 25ত 5 বাৰ। 5ৰ এটা প্ৰয়োজন আছে, গতিকে 5ৰে পূৰণ কৰিব লাগিব। 4 নম্বৰ 6 4 8। 2 6ত 3 বাৰ, 2 4ত 2 বাৰ, 2 8ত 4 বাৰ, আকৌ 2ৰে 2 3ত 1 বাৰ, 1 বাকী ৰ'ল 12, 6 2 গুণ 12, 2 4ত 2 বাৰ, 2 16ত 8 বাৰ, 2ত 1 বাৰ, 3ৰে 3 8ত 2 বাৰ, 3 2 গুণ 6, 2 বাকী ৰয় 21, 3 7 গুণ 21, 3 9 গুণ 27, 3 3 গুণ 9, 2 কিউব আৰু 3 কিউব, এটা 3 বাকী ৰ'ল। কি হ'ব? 2 কিউব 3 কিউব ইনটু 3। কিহেৰে পূৰণ কৰিব লাগিব? দুটা 3 লাগিব। 6 4 8 সংখ্যাটো পূৰ্ণ ঘন হোৱাৰ কাৰণে ইয়াত দুটা 3 লাগে। এটাকে কি লিখিছোঁ? এটাকে 6 4 8 সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু সংখ্যা 3 পূৰণ 3, 3 3 গুণ 9, 9ৰে পূৰণ কৰিব লাগিব। বাছ, একেবাৰে চিম্পল। 4 নম্বৰ গোটেইকেইটা হৈ গ'ল। এতিয়া 5 নম্বৰ প্ৰশ্ন। এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটাক হৰণ কৰিব লাগিব? এই সংখ্যাটোক আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিব লাগিব যাতে এই সংখ্যাটো হৰণ কৰাৰ পিছত পূৰ্ণ ঘন হয়? 2ৰে হৰণ কৰি যায়, একক স্থান 8 আছে, গতিকে 2ৰে হৰণ কৰি দিয়া। 2 5 গুণ 10, 2 10ত 5 বাৰ, 2 3ত 1 বাৰ, 2 3ত 1 বাৰ, 2 গুণ 2, 1 বাকী ৰ'ল 8 2 গুণ 16, 2 8ত 4 বাৰ, আকৌ 2ৰে 2 5ত 2 বাৰ, 1 বাকী ৰ'ল 11, 5 2 গুণ 10, 1 বাকী ৰ'ল 18, 9 2 গুণ 18, তাৰপিছত 2 4ত 2 বাৰ, আকৌ 2ৰে 2 2ত 1 বাৰ, 5ত 2 বাৰ, 1 বাকী ৰ'ল 19, 9 2 গুণ 18, 1 বাকী ৰ'ল 6 2 গুণ 12, আকৌ 2ৰে 6 2 গুণ 12, 4 2 গুণ 8, 1 বাকী ৰ'ল 8 2 গুণ 16, 2 3 গুণ 6, 2 4 গুণ 2 2 গুণ 4, 2 4 গুণ 8, 2 2 1 গুণ 2, 1 বাকী ৰ'ল আৰু 6 2 গুণ 12, তাৰপিছত 2 4ত 2 বাৰ, 2 16ত 8 বাৰ, তাৰপিছত 2 1 গুণ 2, 2 2ত 1 বাৰ, 3ৰে যায়, 3 8ত 2 বাৰ, 3 2 গুণ 6, 2 বাকী ৰয় 21, 3 7 গুণ 21, 3 9 গুণ 27, 3 3 গুণ 9, কেইটা হ'ল? দুটা, এটা কিউব, 2ৰে দুটা কিউব, একটা কিউব, তাৰমানে এটা 2 বাকী আছে আৰু এটা 3 বাকী আছে। 2 কিউব ইনটু 2 কিউব ইনটু 2 ইনটু 3 কিউব ইনটু 3, এই 3 আৰু 2 হৰণ কৰি দিলে এই দুটা কেনচেল যাব, বাকী কি থাকিল? এই দুটা কিউবত আছে, এইটো কিউবত আছে, গতিকে কি হ'ব? এই সংখ্যাটো কিউবত যাব, তাৰমানে ঘনত যাব। এনেকৈ লিখিবা যে 10368 সংখ্যাটো পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু সংখ্যা
যেহেতু 2 আৰু 3 বাদ দিলে হৈ গ'ল, তাৰমানে এই দুটা কাটাকাটি কৰি দিলে হৈ গ'ল, মানে হৰণ কৰি দিলে হ'ল। এটাকে 2 into 3 equal 6 এৰে হৰণ কৰিব লাগিব। বুজা গ'ল? এইখিনিয়ে। এতিয়া 5ৰ 2 নম্বৰ সংখ্যাটো আছে 21873। 21ত কিমান বাৰ? 7 বাৰ। 3 7 গুণ 21। তাৰপিছত 8ত 2 বাৰ, 3 2 গুণ 6, 2 বাকী ৰয়, 3 9 গুণ 27। তাৰপিছত আকৌ 3ৰে 3 2 গুণ 6, 1 বাকী ৰয়, 3 4 গুণ 12, 3 3 গুণ 9, 7 8 9। 3ৰে হৰণ যায়, 3 8 গুণ 24, 3 1 গুণ 3, আকৌ 3ৰে 3 8ত 2 বাৰ, 2 বাকী ৰয়, 3 7 গুণ 21, 3 3 9 গুণ 27, 3 3। ইয়াত 1 2 এটা 3 ৰৈ যায়, গতিকে কি হ'ব? 3 কিউব ইনটু 3 কিউব ইনটু আৰু এটা এই 3টো লিখি দিয়া। এতেকে 2187 সংখ্যাটো পূৰ্ণঘন হ'বলৈ আটাইতকৈ সৰু সংখ্যা, যেহেতু এটা 3 আছে আৰু দুটা লাগে, গতিকে 3 পূৰণ 3 ইকুৱেল 9, 3 3 গুণ 9, 9ৰে হৰণ কৰিব লাগিব। হৈ গ'ল। 5ৰ 3 নম্বৰ কিমান আছে? 5000 আছে। 2 5ত 2 বাৰ, 1 বাকী ৰ'ল, 2 5ত 2 বাৰ, 1 বাকী ৰ'ল, 5 2 গুণ 10, বাকী 0 কেইটা বাকী ৰ'ল? দুটা। আকৌ 2ৰে 2 2ত 1 বাৰ, 2 5ত 2 বাৰ, 1 বাকী ৰ'ল, 5 2 গুণ 10, 0 এটা ৰৈ গ'ল। 2 12ত 6 2 গুণ 12, 5ত 2 বাৰ, 5 6ত 1 বাৰ, 1 বাকী ৰ'ল, 5 1 গুণ 5, 1 বাকী ৰয়, 12, 5 12ত 2 বাৰ, 2 বাকী ৰয়, 5 5 গুণ 25, 5 12ত 2 বাৰ, 25, 5 5 গুণ 25, 5 5। 5 12ত 2 বাৰ, 5 2 গুণ 10, 2 বাকী ৰয়, 25 হ'ল, 5 25ত 5 বাৰ, 5 25ত 5 বাৰ। বনালে ইয়াত এটা 5 ৰৈ যায়, গতিকে কি হ'ব? 2 কিউব ইনটু 5 কিউব ইনটু 5, তো 5ৰে হৰণ কৰিব লাগিব। মই গোটেইকেইটা কিন্তু ইয়াত ডট ডট দিছোঁ। 5000 সংখ্যাটো পূৰ্ণঘন হ'বলৈ আটাইতকৈ সৰু সংখ্যা 5ৰে হৰণ কৰিব লাগিব। এইখিনি লিখি ল'বা। 5ৰ 4 নম্বৰ সংখ্যা 8192, 8192। 2ৰে হৰণ যায়, 2 8ত 4 বাৰ, 9 2 গুণ 18, যেহেতু হৰণ কমপ্লিট দুফালে হা, তো ইয়াত কি হ'ব? 0 হ'ব। 2 8ত 4 বাৰ, এটা 0 দিলোঁ। 2 19ত 9 বাৰ, 9 2 গুণ 18, 1 বাকী ৰয়, 6 2 গুণ 12। আকৌ 2ৰে 2 4ত 2 বাৰ, শূন্যটো তলত দিয়া, 2 9ত 4 বাৰ, 2 4 গুণ 8, 1 বাকী ৰয়, 8 2 গুণ 16, 2 20ত 10 বাৰ, 2 48ত 24 বাৰ, 2 10ত 5 বাৰ, 2 2ত 1 বাৰ, 2 4ত 2 বাৰ, 2 5ত 2 2 গুণ 4, 1 বাকী ৰয়, 5 2 গুণ 10, তাৰপিছত 1 বাকী ৰয়, 6 2 গুণ 12, 2 5ত 2 2ত 1 বাৰ, 2 5ত 2 বাৰ, 1 বাকী ৰয়, 8 2 গুণ 16, 6 2 গুণ 12, 4 2 গুণ 8, 2 3 2 2 16, 2 8 2 4 2 2। গোটেইকেইটাই দেখোন 2 2 2 2। ইয়াত কেইটা হয়? লম্বা হৈছে, দেখা নাযায়, গতিকে মই খালী কৰি দিছোঁ, লিখি লোৱা। তাৰপিছত মই ইয়াত 3টাকৈ ল'ম, 1 2 3 4, 1 2 3 4, আৰু এটা এক্সট্ৰা 2 ৰৈ যায়, গতিকে কি হ'ব? 2 কিউব ইনটু 2 কিউব ইনটু 2 কিউব ইনটু 2 কিউব ইনটু 2, লাষ্টৰ 2টো এটা অকলে 2 আছিল, গতিকে ইয়াত লাষ্টত এটা 2 লিখি দিছোঁ। কি হ'ব? এতেকে 8192 সংখ্যাটো পূৰ্ণঘন হ'বলৈ আটাইতকৈ সৰু সংখ্যা 2 পূৰণ 2 ইকুৱেল 4ৰে হৰণ কৰিব লাগিব।
বাস এইখিনি লিখি ল'বা আর কি। এতিয়া 6 নম্বৰ প্ৰশ্ন, নিম্নলিখিত সংখ্যাকেইটাৰ ঘনবল উলিয়া। 1331 এইটো 11ৰে হৰণ যাব, 11 13ত একবাৰ 2 বাকি ৰল, 23 হল, 11 2 গুণ 22 1 বাকি ৰয়, 11 হল, 11 1 গুণ 11, আকৌ 11ৰে 11 12ত একবাৰ 1 বাকি ৰয়, 11 হল, 11 11ত একবাৰ, 1 2 3 তিনিটা 11 মানে কি হয় পূৰণ কৰি দিয়া। এতেকে কিউব ৰুট অফ 1331 এইটো উলিয়াব লাগে আমাক। তো এইটো কি হ'ব, 1331 মানে কি হয়, 11 কেইটা আছে, তিনিটা আছে। এতেকে কি হ'ব, এইটো আৰু এইটো কেনসেল গৈ 11টো ওলাই আহিব। এতেকে 2 নম্বৰটো 1728 1728 হৰণ কৰি লোৱা, 1728 2ৰে হৰণ যায়, 2 17ত 8 বাৰ 8 2 গুণ 16, 1 বাকি ৰয় 12, 6 2 গুণ 12, তাৰপিছত 4 8ত 4 বাৰ, তাৰপিছত 2ৰে 2 8ত 4 বাৰ, 6ত 3 বাৰ, 4ত 2 বাৰ, তাৰপিছত 2ৰে 2 4 2 বাৰ, 3ত 1 বাৰ, 1 বাকি ৰয় 6 2 গুণ 12, তাৰপিছত 2ৰে 2 2ত 1 বাৰ, তাৰপিছত 0, তাৰপিছত 8 2 গুণ 16, 2ৰে 2 10ত 5 বাৰ, 8ত 4 বাৰ, তাৰপিছত 2 2 5ত 2 বাৰ, 1 বাকি ৰয় 7 2 গুণ 14, তাৰপিছত এবাৰ 3ৰে 3 9 গুণ 27, 3 3 হৈ গ'ল। এইখিনি হৰণটো দেখি অলপ ভালকে লিখি ল'বা। এই তিনিটা একলগ, এই তিনিটা একলগ আৰু এই তিনিটা, তাৰমানে কি পাইছো 1 2 3 কি হ'ব, 2 কিউব ইনটু 2 কিউব ইনটু 2 কেইটা পাইছো, দুটা 2 কিউব পাইছো আৰু এটা 3 কিউব। এতেকে কিউব ৰুট অফ 1728 ইকুয়াল কিউব ৰুট অফ কি হ'ব, 2 কিউব ইনটু 3 কিউব। এই কিউব ৰুট আৰু এই পাৱাৰ কেইটা কেনসেল হ'ব, তাৰমানে 2 ইনটু 3 সংখ্যাকেইটা ওলাই আহিব। তাৰপিছত এটা পূৰণ কৰিলে 12 হৈ গ'ল। 3 নম্বৰ 2197 মই সংখ্যাটো লিখি লৈছো, আৰু সংখ্যাটো কি সংখ্যাৰে হৰণ হ'ব, 13ৰে, প্ৰথমত 13ৰে হৰণ হ'ব। তো 13 21ত কিমান বাৰ যায়, একবাৰ, 13 1 গুণ 13, বাকি ৰয় কিমান 8, 89, 13 6 বাৰ যায়, 13 6 গুণ 78, তাৰপিছত কিমান বাকি ৰয় 11, 89ৰ পৰা 78 বাদ দিলে 11 বাকি ৰয়, তাৰমানে 11 7ৰ আগত বহিলে 117 হ'ল, 13 117ত কিমান বাৰ যাব, 9 বাৰ। আকৌ 13ৰে 13 16ত একবাৰ, 3 বাকি ৰয় 39, 13 3 গুণ 39, 1 2 3 3টা 13, তাৰমানে কি মই ডাইৰেক্ট এনেকে লিখিব পাৰো 13 কিউব। এতেকে কিউব ৰুট অফ 2197 ইকুয়াল কিউব ৰুট অফ 13 কিউব ইকুয়াল 13 হৈ গ'ল, সিম্পল। 6ৰ 4 নম্বৰ 2744 2ৰে হৰণ যায়, 2 2ত একবাৰ, 7ত 3 বাৰ, 3 2 গুণ 6, 1 বাকি ৰয় 14, 7 2 গুণ 14, 4 2 বাৰ, আকৌ 2ৰে 6 2 গুণ 12, 1 বাকি ৰয় 17, 9 2 গুণ 8, 2 গুণ 16, 1 বাকি ৰয় 6 2 গুণ 12, 2ৰে 2 6ত 3 বাৰ, 2 8ত 4 বাৰ, 2 6ত 3 বাৰ, এটা হ'ল 7 কিউব, গতিকে 7ৰে যাব, 7 36ত 4 বাৰ যায়, তাৰপিছত বাকি ৰল 6 63, 7 9 গুণ 63, 7 গুণ 49 হৈ গ'ল। এইকেইটা কিউবত 2 কিউব ইনটু 7 কিউব, এতেকে 2744 সংখ্যাটো কি হ'ব, 2 কিউব ইনটু 7 কিউব, 2 ইনটু 7 কিউব ৰুট কেনসেল হয়, 2 আৰু 7 ওলাই আহিল, এই দুটা পূৰণ কৰিলে 14 হৈ গ'ল, সিম্পল, একদম ইজি আছিল।
এতিয়া হ'ব লাষ্ট প্ৰশ্ন 7 নম্বৰ প্ৰশ্ন প্ৰতিটো প্ৰশ্নৰ 4টাকৈ উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো লিখা এ নম্বৰ 23 ঘনৰ এককৰ স্থানৰ অংকটো হ'ল এইকেইটা ফৰ্মুলা দিছিলো মনত আছে না ফৰ্মুলা মানে ঘৰৰ এককৰ স্থান কি হয় এইকেইটা নিয়ম কেইটা কি আছিল যে ইয়াত যেহেতু 23 আছে 23 একক স্থান কিমান আছে 3 আছে আৰু 3 থাকিলে কিমান হয় 3 থাকিলে 7 হয় তো একক স্থান কি হ'ব 7 হ'ব অপচন হ'ব 2 বি তলৰ কোণটো পূৰ্ণ ঘন হ'ব এই সংখ্যাটো পূৰ্ণ ঘন হ'ব সি হল 1000 কিউব ৰুট না তো দেখা এটা কৰি লো কি আছে কিউব ৰুট অফ 1000 2 এর হরণ গলে 500 2 এর হরণ গলে 250 2 এর হরণ গলে 1 2 5 তাৰপিছত 5 এর হরণ করলে 25 5 25 5 বার যায় এই কি হবে 2 কিউব 5 কিউব 2 কিউব ইনটু 5 কিউব কিউব রুট ক্যান্সেল হয় 2 ইনটু 5 5 2 গুণ 10 आंसर হবো এইটো হাতৰ ডি নাম্বাৰ যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব এইকেইটা অপচনত দিয়া আছে দেখা কেনেকৈ কৰিব লাগে সিম্পল হয় মনত ৰাখিব লাগিব আৰু এইটো লিখি লোৱা ডি নম্বৰ হাতৰ ডি যদি m হয় m যদি হয় কৈছে তেনেহলে ইকুৱেল m হ'ব বাস বাকি এবাৰ লিখি লোৱা কি কৈছে যদি m কাৰ ঘনমূল n ৰ ঘনমূল এটো n ৰ ঘনমূল দিছো এই চিনটো কি কয় ঘনমূল কাৰ ঘনমূল n ৰ ঘনমূল কি হয় m হয় এতিয়া আমি n উলাব লাগে এই কিউব ৰুট এইফালে আনিব লাগে কি আছে কিউব ৰুট মানে কি হয় n ৰ পাৱাৰ হয় 1/3 কিউব ৰুট মানে 1/3 ইকুৱেল m এই 1/3 এই সাইডত আহিলে কি হ'ব উলটি যায় পাৱাৰ উলটিলে কি হ'ব 3/1 উলটি যাব উলটি যায় 1/3 আছিল 3/1 হল এতেকে n ইকুৱেল কিমান হল 3 ৰে 1 হৰণ কৰিলে 3 হয় এটো হল m পাৱাৰ 3 তাৰ মানে m কিউব কোনটো আছে অপচন 3 এতিয়া লাষ্টৰ প্ৰশ্ন ই কি হয় কিউব ৰুট অফ এটো দেখিলো কিউব ৰুট অফ 8 তাৰপিছত কিউব ৰুট অফ কিমান 27 প্লাস কিউব ৰুট অফ 64 লেখা কিউব ৰুট অফ 2 কিউব মানে কিমান 8 প্লাস কিউব ৰুট অফ 27 মানে 3 কিউব প্লাস কিউব ৰুট অফ এটো 4 কিউব মানে কত 64 এই গোটেই কেইটা ক্যান্সেল হয় কিউব ৰুট ক্যান্সেল যাব 2 লাই আহিব ইয়াৰ 3 উলাই আহিব ইয়াৰ 4 উলাই আহিব কিটা প্লাস কৰি দিলে কিমান 9 তো অপশন কি হয় 4 হৈ গল আশা কৰিছো তোমালোকে গোটেই বুজি পাবা গোটেইখিনি অংক বুজি পাবা আশা কৰিছো ভালে লাগিল যদি ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আজিৰ কাৰণে এইখিনিতে সমাপ্ত কৰিছো